নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ যি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ জিকেৰ জেনেৰেল নলেজৰ। তাৰে পাৰ্ট 5 লৈ আহিছোঁ। ইয়াৰে আগৰ 4টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে প্লেলিষ্টৰ, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। আৰু ইয়াৰে PDFটো টেলিগ্ৰাম চেনেলটোত শ্বেয়াৰ কৰি দিম, আপোনালোকে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, when do we observe National Consumers Day? আমি কেতিয়া ৰাষ্ট্ৰীয় উপভোক্তা দিৱস পালন কৰোঁ? 28 ডিচেম্বৰ, 24 ডিচেম্বৰ, 31 ডিচেম্বৰ নে 20 ডিচেম্বৰ? তো এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 24 ডিচেম্বৰ। ডিচেম্বৰ 24ত আমি নেশ্যনেল কনজিউমাৰ্ছ ডে পালন কৰোঁ প্ৰতি বছৰে। আৰু এই কুৱেশ্যনবিলাক 2013 চনৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 এক্সামত আহি গৈছে। Question 2 is question number 2. Who is the only Indian recipient of an Oscar award for lifetime achievement? জীৱনজোৰা কৃতিত্বৰ বাবে অস্কাৰ বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় কোন? তো এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হ'ব? অপশ্যন বি ইজ কাৰেক্ট, সত্যজিৎ ৰায়। সত্যজিৎ ৰায় হৈছে একমাত্ৰ ভাৰতীয় যিয়ে জীৱনজোৰা কৃতিত্বৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3. The smallest day in the world. বিশ্বৰ আটাইতকৈ সৰু দিনটো কোনটো? মানে 365 দিনৰ আটাইতকৈ সৰু দিনটো কোনটোক ধৰা হয়? এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 21 ডিচেম্বৰ। 21 ডিচেম্বৰ এই তাৰিখটোক আটাইতকৈ সৰু দিন বুলি ধৰা হয় বছৰটোৰ। কুৱেশ্যন নম্বৰ 4. নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু টেক এ হেট্ৰিক ইন এ ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচ। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত হেট্ৰিক লোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি? কপিল দেৱ, ৰজাৰ বিন্নী, চেতন শৰ্মা নে নান অফ দ্য এবভ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চেতন শৰ্মা। চেতন শৰ্মা হৈছে প্ৰথমগৰাকী ভাৰতীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত হেট্ৰিক লোৱা, আৰু তেওঁ এই হেট্ৰিকটো 1987 চনৰ ক্ৰিকেট ৱৰ্ল্ড কাপত নিউজিলেণ্ডৰ বিৰুদ্ধে লৈছিলে। নম্বৰ 5টো হৈছে অৰেল ৰিহাইড্ৰেশ্যন থেৰাপি ইজ এছ'চিয়েটেড উইথ দ্য ট্ৰিটমেণ্ট অফ। অৰেল ৰিহাইড্ৰেশ্যন থেৰাপি এইটো কোনটো ৰোগৰ এটা ট্ৰিটমেণ্ট হয়? কেঞ্চাৰ, ডায়েৰিয়া, এনিমিয়া নে বেৰি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডায়েৰিয়া। অৰেল ৰিহাইড্ৰেশ্যন থেৰাপি এইটো ডায়েৰিয়া ৰোগৰ এটা ট্ৰিটমেণ্ট বা তাৰ লগত জড়িত এটা থেৰাপি হয়। নম্বৰ 6টো হৈছে হু কেন ৰিমুভ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ফ্ৰম হিজ অফিচ। ভাৰতক ৰাষ্ট্ৰপতি পদৰ পৰা বা তেওঁৰ কাৰ্যালয়ৰ পৰা কোনে অপসাৰণ কৰিব পাৰে? চিফ জাষ্টিছ অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ, লোকসভা নে পাৰ্লিয়ামেণ্ট? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পাৰ্লিয়ামেণ্ট। ভাৰতৰ সংসদে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ অফিচৰ পৰা ৰিমুভ কৰিব পাৰে বা অপসাৰণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 7টো হৈছে হুইচ অফ দ্য ফলোয়িং চিটি ইজ নট চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ য়ামুনা। তলৰ কোনখন চহৰ যমুনা নদীৰ পাৰত অৱস্থিত নহয়? তো এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, থানে। থানেখন মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত, তো এইখন যমুনা নদীৰ পাৰত অৱস্থিত নহয়। কুৱেশ্যন নম্বৰ 8টো হৈছে হু ইনভেণ্টেড দ্য ছুপাৰ কম্পিউটাৰ। ছুপাৰ কম্পিউটাৰ কোনে উদ্ভাৱন কৰিছিলে, কোনে ইনভেণ্ট কৰিছিলে? এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ছেইমুৰ ক্ৰে। ছেইমুৰ ক্ৰে ছুপাৰ কম্পিউটাৰ উদ্ভাৱন কৰিছিল বা ইনভেণ্ট কৰিছিলে। নম্বৰ 9টো হৈছে হুইচ প্লেনেট হেজ মেক্সিমাম নাম্বাৰ অফ ছেটেলাইটছ। কোনটো গ্ৰহত সৰ্বাধিক উপগ্ৰহ আছে? নেপচুন, ভেনাছ, ছেটাৰ্ণ নে আৰ্থ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ছেটাৰ্ণ। শনি গ্ৰহটোৰ সৰ্বাধিক উপগ্ৰহ আছে। নেক্সট কুৱেশ্যন নম্বৰ 10টো হৈছে ইন হুইচ ইয়াৰ ৱাজ ফাৰ্ষ্ট লেপটপ ইন্ট্ৰডিউচড। কোন বছৰত প্ৰথমটো লেপটপ মুকলি কৰা হৈছিলে? কম্পিউটাৰ ৰিলেটেড এটা কুৱেশ্যন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1981। 1981 চনত প্ৰথমটো লেপটপ মুকলি হৈছিলে, আৰু সেই লেপটপটোৰ নাম আছিলে অছবৰ্ণ 1। এইটো মনত ৰাখিব, লেপটপটোৰ নাম মনত ৰাখিব। 1981 চনত ৰিলিজ হৈছিলে। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ উবুণ্টু? উবুণ্টুটো এটা কি? ফাৰ্মৱেৰ, লেংগুৱেজ, হাৰ্ডৱেৰ নে অপাৰেটিং ছিষ্টেম? তো এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অপাৰেটিং ছিষ্টেম। উবুণ্টুটো এটা অপাৰেটিং ছিষ্টেম। কুৱেশ্যন নম্বৰ 12টো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। একেবাৰে ইজি কুৱেশ্যন। বিশ্বৰ বৃহত্তম মহাদেশ কোনখন? সকলো জানো আমি, অপশ্যন এ শুদ্ধ, এছিয়া।
এছিয়া মহাদেশখন আটাইতকৈ ডাঙৰ মহাদেশ বিশ্বৰ ভিতৰত। নেক্সট কুৱেশ্যন নম্বৰ 13 ডেভিড কপাৰফিল্ড ৱাজ ৰিটেন বাই ডেভিড কপাৰফিল্ড নামৰ এই কিতাপখন কোনে লিখিছিলে? এই চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাৰ্লছ ডিকেন্স। চাৰ্লছ ডিকেন্সে ডেভিড কপাৰফিল্ড নামৰ এই বিখ্যাত কিতাপখন লিখি উলিয়াইছিলে। কুৱেশ্যন নম্বৰ 14টো হৈছে ফাৰ্ষ্ট ওমেন টু উইন এ নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ। সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিলে বিশ্বৰ ভিতৰত? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সেলমা লেগাৰলফ। সেলমা লেগাৰলফ আছিলে সাহিত্যৰ বাবে প্ৰথম নোবেল বঁটা লাভ কৰা মহিলা। তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আপোনালোকে মনত ৰাখিব। বাকী কেইটা ক্ষেত্ৰত ফিজিক্স কেমেষ্ট্ৰিত কোনে কোনে লাভ কৰিছিলে প্ৰথম ওমেন্স এইবিলাক আমি ডিছকাছ কৰোঁ। ফিজিক্সত লাভ কৰা প্ৰথম মহিলাগৰাকী হৈছে মাৰী কিউৰী। মেৰী কিউৰীয়ে 1903 চনত প্ৰথম মহিলা যিয়ে নোবেল প্ৰাইজ লাভ কৰিছিলে ফিজিক্সৰ বাবে। কেমেষ্ট্ৰিৰ বাবেও মেৰী কিউৰীয়ে লাভ কৰিছিলে 1911 চনত। লিটাৰেচাৰৰ বাবে আমি পঢ়িলোঁ সেলমা লেগাৰলফে লাভ কৰিছিলে 1909 চনত। চনটো মনত ৰাখিব। পিছ বা শান্তিৰ বাবে লাভ কৰিছিলে বেৰ্থা ফন চাটনাৰে 1905 চনত। ইকনমিক্স বা অৰ্থনীতিৰ বাবে লাভ কৰিছিলে এলিনৰ অষ্ট্ৰম 2009 চনত। আৰু ফিজিঅলজি বা মেডিচিনৰ বাবে গেৰ্টি কোৰিয়ে লাভ কৰিছিলে 1947 চনত। এইকেইটা হৈছে ফাৰ্ষ্ট ওমেন যিয়ে নোবেল প্ৰাইজ লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 15টো হৈছে নেম দ্য এক্টৰ হু প্লেড দ্য ৰোল অফ জেমছ বণ্ড ইন দ্য মুভি টুমৰো নেভাৰ ডাইজ। টুমৰো নেভাৰ ডাইজ এই ছবিখনত জেমছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম আমাক সুধিছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিয়াৰ্ছ ব্ৰছনেন। পিয়াৰ্ছ ব্ৰছনন আছিলে টুমৰো নেভাৰ ডাইজ এই চিনেমাখনত এই জেমছ বণ্ডৰ কেৰেক্টাৰটো কৰা অভিনেতা। কুৱেশ্যন নম্বৰ 16 ওমকাৰা এ হিন্দী ফিল্ম বাই বিশাল ভৰদ্বাজ ইজ বেছড অন হুইচ শেক্সপিয়াৰিয়ান ৱৰ্ক। বিশাল ভৰদ্বাজৰ হিন্দী ছবি এইখন হৈছে ওমকাৰা, এই ছবিখনৰ নাম। এই ছবিখন শেক্সপিয়াৰৰ কোনটো কামৰ ওপৰত আধাৰিত এই ছবিখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অথেলো। শেক্সপিয়াৰৰ এই অথেলো এটা কেৰেক্টাৰ হয়, ইয়াৰ ওপৰতে ভিত্তি কৰি বা আধাৰিত কৰি এই ওমকাৰা নামৰ চিনেমাখন উলিওৱা হৈছিল। কুৱেশ্যন নম্বৰ 17টো হৈছে হুইচ ইজ দ্য মেইন ফুড ক্ৰপ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম খাদ্য শস্য কি? সকলোৱে জানো, ইজি কুৱেশ্যন। অপশ্যন চি ইজ কাৰেক্ট ৰাইচ। ভাৰতৰ প্ৰথম খাদ্য শস্যটো হৈছে চাউল বা ৰাইচ। কুৱেশ্যন নম্বৰ 18 দ্য কাৰেঞ্চি অফ ইটালী ইজ। ইটালীৰ মুদ্ৰা কি? পাউণ্ড, ইউৰো, ক্ৰন নে মাৰ্ক? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউৰো। ইটালীৰ কাৰেঞ্চিটো হৈছে ইউৰো। আৰু ইটালীৰ কেপিটেলখনৰ নাম আপোনালোকে মনত ৰাখিব। ইটালীৰ কেপিটেল হৈছে ৰোম। নম্বৰ 19 দ্য কেপিটেল অফ ব্ৰাজিল ইজ। ব্ৰাজিলৰ ৰাজধানী কি? চাও পলো, সান্তোছ, বেলেম নে ব্ৰাছিলিয়া? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্ৰাছিলিয়া। ব্ৰাজিলিয়া হৈছে ব্ৰাজিলৰ ৰাজধানী বা কেপিটেল। কুৱেশ্যন নম্বৰ 20 নেম দ্য মিউজিচিয়ান হু এডাপ্টেড গীটাৰ টু হিন্দুস্তানী মিউজিক। হিন্দুস্তানী সংগীতলৈ গীটাৰ অভিযোজিত কৰা সংগীতজ্ঞজনৰ নাম কি? ৰবি শংকৰ, আৰ ডি বৰ্মন, বিশ্বমোহন ভট্ট নে ৰেমো? অপশ্যন চি ইজ কাৰেক্ট বিশ্বমোহন ভট্ট। হিন্দুস্তানী সংগীতলৈ গীটাৰ অভিযোজিত কৰা সংগীতজ্ঞজনৰ নাম হৈছে বিশ্বমোহন ভট্ট। আৰু কিছুমান চৰ্চত বীৰছ ভূষণ কাবৰাকো কোৱা হয় বীৰছ ভূষণ কাবৰা, কিন্তু এইটোতো অপশ্যনত নাই, তো বিশ্বমোহন ভট্টৱে শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 21 হোৱাইট কোল ইজ ডেছ। বগা কয়লা কি? আইচ, ইউৰেনিয়াম, হাইড্ৰ ইলেক্ট্ৰিচিটি নে ডায়মণ্ড? বগা কয়লাক হাইড্ৰ ইলেক্ট্ৰিচিটি বুলি কোৱা হয়, জলবিদ্যুৎ। কুৱেশ্যন নম্বৰ 22 হু ইন্ট্ৰডিউচড ৰুপী ইন ইণ্ডিয়া। ভাৰতত এই ৰুপীটো কোনে প্ৰৱৰ্তন কৰিছিলে, কোনে ইন্ট্ৰডিউচ কৰিছিলে? শ্বেৰশ্বাহ ছুৰী, আকবৰ, দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট নে বাবৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বেৰশ্বাহ ছুৰী। ভাৰতত ৰুপীটো শ্বেৰশ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰিছিলে। কুৱেশ্যন নম্বৰ 23 হুইচ ৰিভাৰ ইজ নন এজ দ্য বেংগলছ চৰো। কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? বেংগলছ চৰো। অপশ্যন বিটো শুদ্ধ হ'ব দামোদৰ। এই দামোদৰ নদীখনক বেংগলছ চৰো বা বংগৰ দুখ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 24 বাইচাইকেল ৱাজ ইনভেণ্টেড বাই। বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিলে? এই চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিৰ্কপেট্ৰিক মেকমিলান। কিৰ্কপেট্ৰিক মেকমিলানে বাইচাইকেল আৱিষ্কাৰ কৰিছিলে।
ইয়াতে আৰু কেইটামান ইম্পৰ্টেণ্ট ইনভেনশ্যন আৰু ইনভেণ্টৰৰ নাম দিয়া আছে, আপোনালোকে মনত ৰাখিব। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিলে? আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। চনটো মনত ৰাখিব 1876 চনত। ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিলে? গুগলিলমো মাৰ্কনিয়ে 1895 চনত। টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিলে? ফিলো ফেৰেন্স অৰ্থে 1927 চনত। ৰেফ্ৰিজাৰেটৰ কোনে আৱিষ্কাৰ কৰিছিলে? জেকব পাৰ্কিন্সে ৰেফ্ৰিজাৰেটৰ আৱিষ্কাৰ কৰিছিলে 1834 চনত। অটোমোবাইল আৱিষ্কাৰ কৰিছিলে কাৰ্ল বেইনজে 1886 চনত। এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিলে? দ্য ৰাইট ব্ৰাদাৰ্ছ, অৰভাইল এণ্ড উইলবৰ ৰাইট। এই দুজনে এয়াৰপ্লেন আৱিষ্কাৰ কৰিছিলে। চনটো মনত ৰাখিব 1903 চনত। ষ্টিম ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিলে? ইম্পৰ্টেণ্ট, জেমছ ৱাটে ষ্টিম ইঞ্জিন আৱিষ্কাৰ কৰিছিলে 1765 চনত। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিলে? এইটোও ইম্পৰ্টেণ্ট হয়। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিলে 1928 চনত। ইয়াৰ লগতে ভেকচিন কোনে আৱিষ্কাৰ কৰিছিলে? এডৱাৰ্ড জেনাৰ। এইটোও ইম্পৰ্টেণ্ট হয়। ভেকচিন এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিলে 1796 চনত। ইয়াৰ লগতে MRI আৱিষ্কাৰ কৰিছিলে ৰেমণ্ড ডামাডিয়ান। ৰেমণ্ড ডামাডিয়ানে MRI আৱিষ্কাৰ কৰিছিলে 1977 চনত। তো 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। উইথ হুইচ ষ্টেট কথক ডান্স ইজ এছ'চিয়েটেড? কোনখন ৰাজ্যৰ লগত কথক নৃত্যটো জড়িত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যখনৰ লগত কথক ডান্সটো জড়িত। কথক ডান্সটো এটা ক্লাছিকেল ডান্স হয় উত্তৰ প্ৰদেশ ৰাজ্যখন। বাকীকেইটা ক্লাছিকেল ডান্সৰ বিষয়ে এতিয়া কৈ দিছোঁ। ভাৰতনাট্যমটো হৈছে তামিলনাডু ৰাজ্যখনৰ। মণিপুৰীটো হৈছে মণিপুৰৰ। ওড়িশীটো ওড়িশাৰ। কথকলি আৰু মোহিনীঅট্টম এই দুয়োটা কেৰেলা ৰাজ্যখনৰ লগত জড়িত। কুচিপুড়িটো হৈছে অন্ধ্ৰপ্ৰদেশ। সত্ৰীয়াটো আমি সকলোৱে জানো অসমৰ লগত জড়িত। আৰু অলপ আগতে আমি পঢ়িলোঁ কথকটো হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনৰ লগত। এই 8টা হৈছে ভাৰতৰ ক্লাছিকেল ডান্স। তো আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে হু ৰোড দ্য এছামিজ নভেল অসীমত যাৰ হেৰাল সীমা? অসমীয়া উপন্যাস যিখনৰ নাম হৈছে অসীমত যাৰ হেৰাল সীমা, এইখন কোনে লিখিছিলে? 2013 চনত আহি গৈছিলে এই প্ৰশ্নটো। এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। লগতে এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে তেনেহ'লে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে, য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰো অধিক MCQ পাব। আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে। প্ৰতিখন মাহৰে 100ৰো অধিক MCQ পাব ইম্পৰ্টেণ্ট। আৰু টপিক 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিলিয়ানছ এৱাৰ্ডছ এইবিলাক টপিকো পাই যাব। এপইণ্টমেণ্টছ, ব্ৰিক্স ছামিট MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে PDF-খনত। গতিকে আপোনালোকে যদি PDF-খন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেঞ্চিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।